কি হৈছে কোন কৃষ্ণ কিয় লাগে ঐ জীবন না বল না চিনেমা দেৰি মই কৈছো এইখন নদীৰ দৰে এখন সমুদ্ৰতো এটা প্ৰকাণ্ড বিষাক্ত সাপে বাস কৰিছিল সি ইমানেই প্ৰকাণ্ড আৰু বিষাক্ত আছিল যে তাৰ গোটেই পানীখিনি বিষাক্ত কৰিছিল আৰু এইবোৰৰ কাৰণ কি জাননে আমি কি জানো প্লাষ্টিক কেতিয়াই নহয় প্লাষ্টিক সকলোকে শেষ কৰি দিম এয়াই কাল সৰ্প চাই ল তহঁতে এইডালে সেই সাপডাল এইডালেই সেই তহঁতে কি কৰিবি নষ্ট কৰি দিম প্লাষ্টিক নহয় এয়াই সেই আচল কাল সৰ্প ইয়াৰ বিষত গোটেই নদী শেষ হৈ গৈছে গোটেই ধ্বংস হৈ গৈছে মই সেই কাল সৰ্প আকাশেদি উৰি যোৱা এটা পক্ষীও বাচি যাব নোৱাৰে এই নদীৰ পানী কোনেও খাব নোৱাৰে পৃথিৱীৰ যুগে যুগে ধৰি থকা দুৰ্বলতা শক্তি সকলো ধ্বংস কৰি দিয়ে গৰু ছাগলী সকলোকে খাই শেষ কৰি দিম সকলো শেষ কৰি দিয়ে কি হৈছে তহঁতৰ অহংকাৰ হৈছে আধুনিকতাৰ অহংকাৰ বুজিছ লগতে নাচি নাচি কাজিয়া দমন কৰিলে নহ'ব ইহঁতকো দমন কৰিব লাগিব ইহঁতক দমন নকৰিলে নহ'ব এই প্লাষ্টিক ৰূপী কাল সৰ্প মৃত্যু লোকলৈ ৰূপান্তৰিত হৈছে আমি চিন্তা কৰিবৰ হ'ল আমি ভাবিবৰ হ'ল নহ'লে এই পৃথিৱী বায়ু বতাহ পানী সকলো ধ্বংস কৰি পেলাব সকলো শেষ হৈ যাব আহক আহক ৰাইজ আহক আহক সকলোৱে আহক আমি সকলোৱে একেলগে মিলি আমি শপত গ্ৰহণ কৰোঁ আহক আহক নলা নৰ্দমাত প্লাষ্টিক পেলাই আমি কৃত্ৰিম বানৰ সৃষ্টি নকৰোঁ য'তে ত'তে